নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ 15 নম্বৰ অধ্যায় অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম। এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী 1ৰ প্ৰশ্নৰ উত্তৰসমূহ দিয়া আছে। ইয়াত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটোত দিছে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। উত্তৰ লিখিবা। তৰাজান গাঁৱৰ অধিকাংশ লোকেই খেতি আৰু মাছ ধৰাৰ কাম কৰি জীৱন নিৰ্বাহ কৰে। আৰু তৰাজান গাঁৱত এটা সৰু কুটিৰ শিল্পৰ উদ্যোগো আছে। তাত বহুতো লোকে কাপোৰ বৈ বিক্ৰী কৰি উপাৰ্জন কৰে। তাৰপিছতে খ নম্বৰটোত দিছে তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। তুমি থকা গাঁও বা চহৰখনত অৰ্থনৈতিক কামসমূহৰ কি কাম বেছিকৈ চলে সেইসমূহৰ কাম উদাহৰণ দিবলৈ কৈছে। এতিয়া উত্তৰ লিখিব পাৰা যে মোৰ গাঁৱত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামসমূহ হৈছে খেতি, দুগ্ধ উৎপাদন, পশুপালন, মীন পালনো হ'ব পাৰে। তোমালোকৰ নিজৰ নিজৰ গাঁৱত বা নগৰত যি যি অৰ্থনৈতিক কামসমূহ আছে সেইসমূহৰ বিষয়ে লিখি দিবা। এতিয়া গ নম্বৰটো চোৱা তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্তত 3টা অৰ্থনৈতিক কাৰ্য লিখা। এতিয়া ইয়াত তোমালোকৰ পৰিয়ালত কেনেকুৱা ধৰণৰ কাম কৰে, কেনেকুৱা ধৰণৰ অৰ্থনৈতিক কাৰ্য জড়িত হৈ আছে সেইসমূহ লিখিব পাৰা। যদি খেতি কৰে তেন্তে হ'লে খেতি কৰা, মৎস্য পালন কৰিলে, মাছ পালন কৰিলে মীন পালন, তাৰপিছতে দোকান চলোৱা এইসমূহ তোমালোকে লিখিব পাৰা। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত দিছে অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি আৰু প্ৰত্যেকটো কাৰ্য উদাহৰণ সহ ব্যাখ্যা কৰা। এতিয়া উত্তৰ লিখিবা জীৱন নিৰ্বাহৰ বাবে কৰা কাম কাজকে অৰ্থনৈতিক কাৰ্যকলাপ বোলে। উদাহৰণ স্বৰূপে গায়কে গীত গাই অৰ্থ উপাৰ্জন কৰে। তেওঁলোকে নিজৰ জীৱন নিৰ্বাহৰ বাবে কাম কৰে আৰু তাকে কি বুলি কোৱা হয় অৰ্থনৈতিক কাৰ্যকলাপ। যেনে ধৰা গায়কে গীত গাই অৰ্থ উপাৰ্জন কৰে। তাৰপিছতে উপাৰ্জনৰ উপৰি মানুহে ৰুচিৰ বাবে লগতে নতুন কথা শিকিবলৈও কিছুমান কাম কৰে আৰু কেতিয়াবা কোনো ধৰণৰ টকা পইচাৰ কথা নাভাবি মৰম, স্নেহ, কৃতজ্ঞতা আদি প্ৰকাশ বা দায়িত্ব পালনৰ অৰ্থেও বহু কাম কৰে। এনেবোৰ কাৰ্যকে অনা অৰ্থনৈতিক কাৰ্যকলাপ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পিতৃ মাতৃয়ে লোৱা সন্তানৰ যতন, গৃহিণীয়ে পৰিয়ালৰ লোকৰ বাবে দায়িত্ব পালন কৰা কাম, এইসমূহ কোনো স্বাৰ্থ নাথাকে, কোনো টকা পইচা নাপায়, কিন্তু তেওঁলোকে এইসমূহ মৰম, স্নেহ, কৃতজ্ঞতা আদিৰ বাবে দায়িত্ব পালন কৰে। তাকে কি বুলি কোৱা হয় অনা অৰ্থনৈতিক কাৰ্যকলাপ। এইসমূহ কাৰ্যকলাপক অনা অৰ্থনৈতিক কাৰ্যকলাপ বোলা হয়। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো দিছে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। আৰু সেই কাৰ্যটো কিয় অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে, সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা। এতিয়া অনা অৰ্থনৈতিক কাৰ্য এটা লিখিব লাগে। এতিয়া লিখিবা যে মোৰ এলেকাত অনেক মহিলাই বিনামূলীয়া শিক্ষাদান কৰে। এই কাৰ্যটোত তেওঁলোকে কোনো ধন নলয়, পইচা নলয়, কেৱল সমাজৰ বাবে সহায় কৰে। সেয়েহে এইটো এটা অনা অৰ্থনৈতিক কাৰ্য। আৰু এই কাৰ্যই গাঁৱৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ সুবিধা দিয়ে আৰু সামগ্ৰিক সমাজ উন্নয়নলৈ অৰিহণা যোগায়। তাৰপিছতে অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰসমূহ চোৱা। ইয়াত দিছে প্ৰথমটো অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি। উত্তৰ লিখিবা অৰ্থনীতিৰ মূল খণ্ড হৈছে 3টা। সেইকেইটা হৈছে প্ৰাথমিক খণ্ড, গৌণ খণ্ড আৰু সেৱা খণ্ড। তাৰপিছতে খটো হৈছে প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়। উত্তৰ লিখিবা প্ৰাথমিক খণ্ডক উৎপাদন খণ্ড বা কৃষি খণ্ড বুলিও কোৱা হয়। গটোত দিছে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি। ইয়াত লিখিবা অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। ঘটোত দিছে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি। উত্তৰ লিখিবা যেতিয়া মানুহে নিজৰ উৎপাদিত সামগ্ৰী অন্য মানুহৰ সামগ্ৰীৰ সৈতে বিনিময় কৰি লয় তাকে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বুলি কোৱা হয়। উঙটোত দিছে বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি। উত্তৰ লিখিবা বৰ্তমান যুগত বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা বা টকা পইচা। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটোত দিছে মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সাল সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। মুদ্ৰা আৱিষ্কাৰ হোৱাৰ পিছত যেনেকৈ দ্ৰব্য সামগ্ৰীসমূহৰ সাল সলনি পৰিৱৰ্তন হৈছিলে সেই কথা আমি লিখিব লাগে। এতিয়া উত্তৰত লিখিবা মুদ্ৰাৰ আৱিষ্কাৰৰ লগে লগে মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে স্বীকৃত হ'ল।
মুদ্ৰাৰ জৰিয়তে মানুহে বয়-বস্তু, সা-সামগ্ৰী সহজে কিনিব পৰা হ'ল যদিও প্ৰথম অৱস্থাত বিনিময় প্ৰথা সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা নাছিলে। সামগ্ৰী বিনিময়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাগ-বতৰা আৰু সামগ্ৰী নষ্ট হোৱাৰ দৰে সমস্যা মুদ্ৰাৰ ক্ষেত্ৰত নাছিলে। কিন্তু ধাতু মুদ্ৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা হৈছিলে। এই অসুবিধাবোৰ দূৰ কৰিবলৈ কাগজী মুদ্ৰাৰ উদ্ভাৱন হৈছিল। আৰু সেই সময়ত ধাতুৰ মুদ্ৰা আৰু কাগজী মুদ্ৰা বিনিময়ৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হ'ল। আৰু বৰ্তমান আমাৰ জীৱনত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বেচা-কিনা আদি সকলো কাম-কাজ মুদ্ৰাৰ জৰিয়তে, পইচাৰ জৰিয়তে আমি সহজে কৰিব পৰা হ'লোঁ। আৰু সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত মুদ্ৰাই এখন সাঁকোৰ দৰে সংযোগ স্থাপন কৰিলে। ঠিক তেনেকুৱা আৰু কিন্তু সেই সময়ত কেতিয়াবা বস্তুবিলাক বেয়া হৈও যায়। তেনেকৈ বিনিময় প্ৰথাটো বৰ বেছি সুচল নাছিলে। যেতিয়া আমাৰ মুদ্ৰাৰ প্ৰচলন হ'ল, মুদ্ৰাৰ আৱিষ্কাৰ হ'ল, তেতিয়া মানুহবিলাকে সহজে সা-সামগ্ৰী, বয়-বস্তু কিনিব পৰা হ'ল। আৰু এনেকৈয়ে মুদ্ৰাৰ আৱিষ্কাৰে দ্ৰব্য সামগ্ৰীৰ সাল-সলনিৰ পৰিৱৰ্তন আনিলে। তাৰপিছতে ৩ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। এতিয়া উত্তৰত লিখিবা, এটা উদাহৰণৰ সহায়ত প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা বুজিব পৰা যায়। অসমৰ অধিকাংশ কৃষিভূমিত ধান খেতি কৰা হয়। কৃষিভূমিত উৎপাদিত ধানসমূহ ধান বনা কলত চাউললৈ ৰূপান্তৰ কৰা হয়। আৰু চাউলৰ পৰা বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খাদ্য সামগ্ৰী যেনে পিঠা-পনা, লাড়ু, সান্দহ ইত্যাদি প্ৰস্তুত কৰা হয়। আৰু এই খাদ্য সামগ্ৰীসমূহ ব্যৱসায়ীসকলে স্থানীয়, আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত বিক্ৰী কৰে। আৰু যাতায়াতৰ বিভিন্ন মাধ্যম যেনে পথ পৰিবহণ, ৰেল পৰিবহণ আদি ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। আৰু ইণ্টাৰনেট সেৱাৰ সহায়ত অনলাইন বজাৰৰ মাধ্যমেৰেও এই পিঠা-পনাসমূহ গ্ৰাহকে ক্ৰয় কৰিব পাৰে। এতিয়া চোৱা, ওপৰৰ উদাহৰণটোত কৃষিভূমিত উৎপাদন কৰা ধান প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। ইয়াত কৈছে যে ধান হৈছে প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। কলত ধান বানি পোৱা চাউলৰ পৰা উৎপাদন কৰা পিঠাগুৰি, পিঠা-পনা, লাড়ু ইত্যাদি গৌণ খণ্ডৰ অন্তৰ্ভুক্ত। এতিয়া প্ৰথমটো হৈছে প্ৰথম ধান ওলায় আৰু ধানৰ পাছত ধান বনি কি কৰা হয়, চাউলৰ পৰা উৎপাদন কৰা পিঠাগুৰি বনোৱা হয়, পিঠা-পনা, লাড়ু, সেইসমূহ হৈছে গৌণ খণ্ডত পৰিব। আৰু এই খাদ্য সামগ্ৰীবোৰ পৰিবহণ আৰু যোগাযোগ সেৱা ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰী কৰা কাৰ্য সেৱা খণ্ডই সামৰি লয়। ঠিক একেদৰে এই পিঠা-পনাসমূহ কিনা-বেচা কৰিবলৈ ব্যৱহাৰ হোৱা ইণ্টাৰনেট সেৱা তৃতীয় বা সেৱা খণ্ডৰ অন্তৰ্গত। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।